নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব আপুনি 2025 চনৰ বাবে কিহৰ বাবে সাজু হ'ব, অৰ্থাৎ 2025 চনৰ অসমত আপুনি কোনটো পৰীক্ষাৰ বাবে সাজু হ'ব। আমি ইতিমধ্যে গম পাওঁ আমি 10 মে'ত চাকৰি হ'ব, অৰ্থাৎ 10 মে' তাৰিখে খানাপাৰা ফিল্ডত অসম চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে তেওঁলোকে 35,000 চাকৰি নিযুক্তি দিব। এতিয়া এইসকলৰ ভিতৰত কি কি আছে? চ' এইসকলৰ ভিতৰত আপুনি ইতিমধ্যে দি অহা ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ সকলো সোমাই আছে। এতিয়া DME পৰীক্ষা কেতিয়া হ'ব পাৰে, বা আপুনি 2025 চনত কিহৰ কাৰণে প্ৰস্তুতি চলাব, বা ADRE ৰিজাল্ট কেতিয়া দিব, সকলোখিনি কথা সামৰি আজি এই ভিডিঅ'টো আহক আমি আলোচনা কৰোঁ। 2024 বৰ্ষৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই মাহ সময়ছোৱাত অসমত এটা কথা বৰ বিশেষকৈ চৰ্চাত আছিলে, ADRE মানে যিটো ৰিক্ৰুটমেণ্ট, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, অৰ্থাৎ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4। এতিয়া অসমৰ বিভিন্নজন ব্যক্তি, অৰ্থাৎ ঘৰৰ গৃহিণীৰ পৰা ধৰি সকলোখিনি মানুহে পঢ়ি থকা বা নপঢ়া সকলোৱে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ত মানে অৱতীৰ্ণ হৈছিলে। এতিয়া সকলোৰে মুখৰ ডাঙৰ প্ৰশ্নটো বৰ্তমান সময়ত এইটো যে ADRE থাৰ্ড গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব, বা প্ৰথম পৰ্যায়ৰ কেতিয়া ঘোষণা কৰাব, সেই সকলো ধৰণৰ মানে বৰ্তমান সময়ত সেইটো এটা চৰ্চিত বিষয়। চ' ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ সম্বন্ধে যদি আমি জনাবলৈ যাওঁ, ফেব্ৰুৱাৰী শেষৰ ফালে কি হ'ব, ইয়াৰ ৰিজাল্ট দিব, প্ৰথম পৰ্যায়ৰ ৰিজাল্ট দিব বুলি আমি গম পাওঁ। চ' সেইটো আছিলে ADRE কাৰণে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কি হ'ব লেটেষ্ট ইনফৰমেশ্যন। চ' এতিয়া হ'ল ADRE থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডৰ পাছতে আৰু এটা নটিফিকেশ্যন আহিছিলে, ৰাইজৰ মুখত চলি আছিলে, যে সেইটো হ'ল কি গম পায়নে, সেইটো হৈছে DME, অৰ্থাৎ মেডিকেলৰ স্বাস্থ্য বিভাগৰ চাকৰি সন্দৰ্ভত আছিলে। মাজতে বহুত 2023 চনত 2022 চনত বাৰে বাৰে 3বাৰমান খুলি দিয়া হৈছিলে পৰ্টেলটো খুলি দিয়াত ADRE পিছতে DME স্থান ল'লে। ঠিক আছে, ডিচেম্বৰৰ 9 তাৰিখৰ পৰা ডিচেম্বৰ 18 তাৰিখলৈ বৰ্তমান সময়ত DME যিটো টেকনিকেল থাৰ্ড গ্ৰেডৰ টেকনিকেল অৰ্থাৎ নাৰ্ছ হওক বা টেকনিকেল পষ্টখিনিৰ বৰ্তমান সময়তে কি চলি আছে, এপ্লাই চলি আছে। আৰু এই টেকনিকেল প্লাছ নন টেকনিকেলৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, সেইখিনি এক্সামটোৰ 2025 চনত অনুষ্ঠিত হ'ব। গতিকে 2025 চনত ডাঙৰ এটা পৰীক্ষাৰ কাৰণে অসমৰ ৰাইজে সাজু হ'ব। সেইটো হৈছে কি, স্বাস্থ্য বিভাগৰ অৰ্থাৎ মেডিকেল বিভাগৰ এই পষ্টটো। ঠিক আছে, গতিকে অসমৰ ৰাইজৰ কাৰণে অন্য এটা বিহু হৈছে, অৰ্থাৎ বিহু বুলিয়ে ক'বলৈ গৈছোঁ। গতিকে কিছুমানে সেই পঢ়িব, কিছুমানে চাকৰি ল'ব। গতিকে এইটো কি হৈছে, DME-টো নেক্সট মানে অসমৰ ৰাইজৰ কাৰণে এটা ভাল পৰীক্ষা, যিয়ে অৱতীৰ্ণ হ'ব, সকলোখিনি অৱতীৰ্ণ হ'ব। ঠিক আছে, তাৰপৰা 2025 চনত এটা নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ পাবৰ সম্ভাৱনা আছে টিচাৰসকলক লৈ, অৰ্থাৎ LPME টিচাৰসকললৈ, যিসকলে আশা কৰি আছে সম্ভৱতঃ এটা প্ৰকাশ পাব বুলি ধাৰণা লৈ থকা হৈছে, বা যিসকলক দিবলৈ হৈ আছে তেওঁলোকৰতো হ'ব। এটা 10 মে' তেওঁলোকৰ কি হ'ব, নিযুক্তি হ'ব, এখন টিচাৰ মেৰিট লিষ্ট ওলাব, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব টিচাৰসকলৰ। কিন্তু আৰু এটা নতুন এডভাৰটাইজ মানে মুকলি হ'ব বুলি আশংকা কৰি থকা হৈছে 2025 চনত। ঠিক আছে, এতিয়া নেক্সট আৰু এটা কথা ক'বলৈ গৈ আছোঁ, আছাম পুলিচৰ 5,563টা যি পদৰ কাৰণে ৰানিং হৈ আছিলে, তেওঁলোকৰ কি হৈছে, মেৰিট লিষ্ট ওলাব। তাৰপাছত 2025 চনত কি হ'ব, তেওঁলোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। গতিকে সেইটো এটা ভাল খবৰ। 2025 চনত আছাম পুলিচৰ কাৰণে চাকৰি হ'ব। আছাম পুলিচৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে ভালকৈ পঢ়ক। 2025 চনৰ 10 মে' তাৰিখে কি হ'ব, আছাম পুলিচে নিযুক্তি পাব। ঠিক আছে, এতিয়া চেণ্ট্ৰেলৰ চাকৰিখিনি বাদ দিছোঁ, আজি এই ভিডিঅ'টোত অকল অসমৰ কথা কৈ আছোঁ। গতিকে যদি আপুনি এইকেইদিন নিউজ চায়, তেতিয়াহ'লে অসম লোকসেৱা আয়োগৰ যিসকল অৱতীৰ্ণ হৈছে 235 গৰাকী, তেওঁলোকৰ উত্তীৰ্ণৰ কথা ৰেডিঅ'ত বা তেওঁলোকৰ কি হয় নিউজত প্ৰচাৰিত হোৱাৰ পাছতে আপোনাৰ বহুকেইজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক কি হয় APSC ফাললৈ ঠেলিব বিচাৰে, বা কিছুমান ছাত্ৰ ছাত্ৰী নিজে APSC দিবলৈ বা মানে মন যায়। গতিকে APSC প্ৰিলিমছ মাৰ্চত অনুষ্ঠিত হ'ব। এতিয়ালৈকে তেওঁলোকৰ কেলেণ্ডাৰ প্ৰকাশ পোৱা নাই। গতিকে APSC এটা ডাঙৰ পৰীক্ষা হৈ যায়, অসমত অনুষ্ঠিত প্ৰত্যেক বছৰে হ'বলৈ গৈ আছে। গতিকে সেইখিনি কথা আছিলে। APSC এটা প্ৰিলিম পাছ কৰিব, মেইনছ, তাৰপাছত ইণ্টাৰভিউ, তাৰপাছত এটা দীঘলীয়া পৰ্যায়। গতিকে 2025 চনৰ মাৰ্চত অনুষ্ঠিত হ'ব APSC প্ৰিলিমছ। গতিকে আপোনালোকৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে ভালকৈ দিব পাৰিব। গতিকে APSC প্ৰিলিমছ বা APSC পৰীক্ষাৰ লগত 10 মে'ৰ লগত কোনো কানেকশ্যন নাই। গতিকে আমি সকলোৱে জানো যে লেটেষ্ট আপডেট বুলি ক'বলৈ গ'লে 10 মে'ত নিযুক্তি হ'ব, ADRE ৰিজাল্ট আহিব ফেব্ৰুৱাৰী লাষ্ট মানলৈ।
থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ADREত 1:3 ৰেচিঅ'ত মাতিব আৰু ড্ৰাইভাৰ পষ্টটোৰ কাৰণে 1:5 ৰেচিঅ'ত স্কিল টেষ্টলৈ মতা হ'ব তাৰপাছত মে 10 তাৰিখে ফাইনেল ৰিজাল্ট বা ফাইনেল কি হ'ব এপইণ্টমেণ্ট দিয়া হ'ব খানাপাৰা ফিল্ডৰ এখন সভা পাতি গতিকে আজিৰ ভিডিঅ'টো এইখিনি কথা আছিলে বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ সমস্যাত গতিকে অন্য এটা ভিডিঅ' লগ পাম বুলি আশা কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ